নলবাৰী জিলাৰ টিহুৰ ঐতিহ্যমণ্ডিত টিহু জাতীয় বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাক ৰঙালী বিহু। বহাগৰ আগমনৰ লগে লগে টিহুৰ জাতীয় বিদ্যালয়তে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ, য'ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে একেলগে অংশগ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰে। এই উপলক্ষে টিহু জাতীয় বিদ্যালয়ৰ বাকৰিত বিহুৰ এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। টিহু জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়খনত অধ্যয়নৰত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আদি কৰি সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি বিহু নাচ পৰিৱেশন কৰে। ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলেও একেলগে মঞ্চত বিহু নাচি অনুষ্ঠানটো জীপাল কৰে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে একক বিহু নৃত্য পৰিৱেশন কৰি নিজৰ প্ৰতিভা পৰিদৰ্শন কৰে আৰু দৰ্শকৰ প্ৰশংসা লাভ কৰে। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীক অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ বিহুৰ সৈতে চিনাকি কৰি দিয়াৰ মানসেৰে এই কাৰ্যসূচী গ্ৰহণ কৰে টিহু জাতীয় বিদ্যালয় কৰ্তৃপক্ষই। বহাগ আহিলেই প্ৰকৃতিৰ যি পৰিৱৰ্তন, গছে পাত সলাৰ লগে লগে বৰষুণ বাৰিষা আগজাননী আহে, ঘাঁহ বনে নতুন ৰূপ লয় আৰু প্ৰকৃতিৰ এই বিনন্দীয়া পৰিৱেশে মানুহৰ মনলৈও এটা পৰিৱৰ্তন আনে আৰু এই পৰিৱৰ্তনৰ ফলতেই আমাৰ বিহু উদযাপন হৈ আহিছে। বিহুৱে আমাৰ আনন্দ, বিহুৱে ল'ৰা ছোৱালীসকলৰ মাজত খেল ধেমালি আৰু বিহুৱে হ'ল আমাৰ গোটেই জাতিটোৰ মেৰুদণ্ড। আমাৰ ল'ৰা ছোৱালীসকলক এই বিহুৰ বিষয়ে সাম্যক জ্ঞান আহৰণৰ কাৰণেই ছাত্ৰ ছাত্ৰীসকলক এই বিহু সম্পৰ্কে জ্ঞান বা বিহুৰ লগত এটা সম্পৰ্ক স্থাপনৰ অৰ্থে আমি বিদ্যালয়ত এই প্ৰাক বিহু উদযাপন কৰিলোঁ আজি। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰি বিহুৰ বিষয়ে বিভিন্ন কথা আহৰণ কৰিলে, শিকিলে আৰু ভৱিষ্যতেও আমি এই ধৰণৰ উৎসৱবিলাক পালন কৰি আমাৰ জাতিটোৰ যিবিলাক আছে, এই দৰকাৰী কথাবিলাক, প্ৰয়োজনীয় কথাবিলাক যাতে ছাত্ৰ ছাত্ৰী আয়ত্ত কৰিব পাৰে, তাৰ কাৰণে আমি এই বিদ্যালয়ত এই প্ৰচেষ্টা কৰোঁ।